পুনৰ সজীৱ হ'ব গ্ৰামাঞ্চলৰ জলসম্পদ, শক্তিশালী হ'ব গাঁৱৰ অৰ্থনীতি। পৰিত্যক্ত অৱস্থাত থকা জলাশয়সমূহক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে মৰিগাঁৱত আৰম্ভ হৈছে অমৃত সৰোবৰ আঁচনিৰ এক বিশেষ প্ৰয়াস। মৰিগাঁও জিলাৰ ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ কেৰুৱাগাঁও পঞ্চায়তত হাবি জংঘলে আৱৰি থকা চাৰিটাকৈ অমৃত সৰোবৰক নৰপথ সজাই তুলি গ্ৰাম্য উন্নয়নৰ নতুন দিশ মুকলি কৰিছে জিলা প্ৰশাসনে। এই চাৰিটা অমৃত সৰোবৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে মৰিগাঁও ফাৰ্মছ কালেক্টিভ প্ৰডিউচাৰ কোম্পানী। কমাৰবৰী আঞ্চলিক জনজাতি কৃষক সমিতিৰ সহযোগত FPC2য়ে অমৃত সৰোবৰকেইটাত মীন পালন আৰু সংহত কৃষি পদ্ধতি ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে কেৱল জল সংৰক্ষণেই নহয়, গ্ৰাম্য লোকৰ জীৱিকা আৰু অৰ্থনৈতিক বিকাশৰ পথো প্ৰশস্ত হোৱাৰ আশা কৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত হয় এক উদ্বোধনী অনুষ্ঠান আৰু সভা। ভাৰতীয় কৃষণ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা, মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, ডক্টৰ ময়ূৰ বংশী বৰা, মহকুমা কৃষি বিষয়া তথা মনিতা দাস ৰংহাঙৰ উপস্থিতিত পাত্ৰবৰীৰ চাৰিটাকৈ অমৃত সৰোবৰৰ শুভ উদ্বোধন কৰা হয়। আয়তীৰ উৰুলি ধ্বনিৰে মুখৰিত পৰিৱেশত অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মাই পুখুৰীত মাছৰ পোনা মেলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অতিৰিক্ত আয়ুক্তগৰাকীয়ে কয় যে অমৃত সৰোবৰসমূহে জিলাখনৰ গ্ৰাম্য অৰ্থনীতিৰ সম্ভাৱনা অধিক শক্তিশালী কৰিব পাৰে। লগতে জিলাখনত পৰিত্যক্ত অৱস্থাত থকা আন অমৃত সৰোবৰসমূহৰ ক্ষেত্ৰতো বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অমৃত সৰোবৰটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন, আৰু অমৃত সৰোবৰক লৈ যিটো সপোন দেখিছে, আজি আমি আচলতে সকলো মানুহে এনে এক সপোন দেখোঁ। এখন গাঁৱৰ অৰ্থনীতিক লৈ আমি এনে সপোনে সকলোৱে দেখোঁ। কাৰণ প্ৰতিখন এখন ষ্টেটৰ উন্নয়ন বা এখন কাণ্ট্ৰি যদি উন্নয়ন আমি চাওঁ, আমি গ্ৰাম্য যোনটো অৰ্থনীতি তাৰ ওপৰতেই নিৰ্ভৰ কৰে। ইণ্ডাষ্ট্ৰিটো আছে, হৈ থাকিব, কিন্তু গাঁৱৰ মানুহখিনি যেতিয়ালৈকে আমি এটা ভাল ইকনমিক চিনেৰিঅ'ত আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ অৰ্থনীতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। গতিকে এই যিটো আমাৰ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ আছে, আপোনাৰ এগ্ৰিকালচাৰ হওক, ভেটেনেৰি হওক, ফিচাৰী হওক বা PNRDও যিখিনি ইয়াক লগত কৰিছে, তেওঁলোকৰ কনভাৰ্জেঞ্চত এই অমৃত সৰোবৰটো আমি বহুত এটা আমি টুৰিজিম ডেষ্টিনেশ্যন কৰিব পাৰোঁ। গতিকে আজি আমি সেইখিনিয়ে চাইছোঁ। অলৰেডি ইয়াত মাছ এৰিছে। ইয়াত যদি আমি ভাল ফল মূল লগাব পাৰোঁ, আজি আমি ডিছকাশ্যন হৈছে। গতিকে এইটো নিশ্চয় আমাৰ মৰিগাঁও জিলালৈ এটা আশাৰ বতৰা। ভৱিষ্যতে হয়তো ইয়াত মানুহে টুৰিজিম এটা ডেষ্টিনেশ্যন হিচাপে আহিব। ইয়ালৈ মায়ঙত আহিব, মায়ঙৰ পৰা আজি আহি পেলাই আজি 20 মিনিট আহিলে আমি এইখিনি জেগা পাব। গতিকে আমি আশা ইয়াত বহুত আছে। আশা কৰিছোঁ যে এনেকুৱা এটা হওক আমাৰ মৰিগাঁও জিলাত, আৰু ইয়াৰ পিছৰবাৰ আহিলে যাতে ইয়াত বহুত ফল মূল আৰু ধুনীয়া পৰিৱেশ হওক। আৰু আপুনি দেখিছে ইমান ধুনীয়া সৌন্দৰ্যময় এটা পৰিৱেশ। গতিকে এইটো আৰু ডেভেলপ কৰক। গতিকে গাঁৱলীয়া ৰাইজসকলৰ বহুত সহযোগিতা লাগিব, পিপুল পাৰ্টিচিপেশ্যন, কমিউনিটি পাৰ্টিচিপেশ্যনটো লাগিব। সকলো আগবাঢ়ি আহক আৰু এই অঞ্চলৰ ৰাইজসকলে এই অমৃত সৰোবৰকেইটা যাতে জীৱিত কৰি তোলে। এতিয়া অমৃত সৰোবৰ পৰিত্যক্ত অৱস্থাত আছে, বা সেই অমৃত সৰোবৰসমূহ আমি যদি ৰেকৰ্ডত চাওঁ, কোনোবা আত্মসহায়ক গোটেই লৈছে বা কোনোবা গাঁও উন্নয়ন সমিতিয়ে লৈছে, তেওঁলোকে কিন্তু কোনো ধৰণৰ কাম আগবঢ়োৱা নাই। সেই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লৈছে? চাওক, আমাৰ এইটো গোটেই বস্তুটো আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, PNRD ডিপাৰ্টমেণ্ট, আৰু তাত এগৰাকী CEO থাকে। যদি তেনেকুৱা কিবা হৈছে, এইটো আমাৰ জিলা আয়ুক্ত মহোদয়ৰ দৃষ্টিত আহিব পাৰে বা আপোনালোকে আনিব পাৰে। ডেফিনেটলি এইটো পজিটিভলি সেইখিনিৰ ওপৰত একশ্যন লোৱা হ'ব। লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ প্ৰতিবেদন, অংকুৰিত অসম।